হিতাধিকাৰীক ভোট বেংকলৈ ৰূপান্তৰ কৰাৰ যিটো ষ্টেটৰ বা বিভিন্ন ৰাজনৈতিক দলৰ যিটো প্ৰয়াস, that needs to be dismantled and demolished. But at the same time, কাৰোবাক যদি সহায় লাগে, সেই সহায় দিয়াটো এখন ৰাষ্ট্ৰ বা এখন চৰকাৰৰ কৰ্তব্য। সমবায় কেন্দ্ৰটোৰ লগত আচলতে গাঁৱৰ কৃষক, গাঁৱৰ আত্মসহায় গোট, বিশেষকৈ কৃষিখণ্ডত যিবোৰ লোক নিবিড়ভাৱে জড়িত হৈ আছে, তেওঁলোকৰ উত্তৰণৰ কথাটো তাৰ লগত নিহিত হৈ থাকে। কিন্তু অসমৰ কিবা কিবি কাৰণত বা সমগ্ৰ ভাৰততে সমবায় ক্ষেত্ৰটোৰ ভূমিকা আৰু সমবায় ক্ষেত্ৰটোৱে সমগ্ৰ বেংকিং ব্যৱস্থাত যি হাৰত, যি মাত্ৰাত আচলতে সহায় কৰিব পাৰিব লাগিছিল, সমগ্ৰ ভাৰততে পৰা নাই আৰু অসম বা উত্তৰ পূৰ্বাঞ্চলতো পৰা নাই। কিন্তু তাৰ মাজত কিছুমান যোগাত্মক কথাও আছে। যোৱা কেইটামান বছৰত আমি যদি ষ্টেণ্ড এলোন বেচিছত অসম কোঅপাৰেটিভ এপেক্স বেংকৰ চাওঁ, তেওঁলোকে কিছু লাভাৰ মুখ দেখিবলৈ সন্মুখীন হৈছে। বেংকটোক লৈ সময়ে সময়ে কিছুমান বিতৰ্কও হৈছে। মই আজি বিতৰ্কৰ বিষয়লৈ যাব বিচৰা নাই, কিন্তু মূল কথাটো হ'ল এই সমবায় খণ্ডৰ বিকাশৰ বাবে অকল এপেক্স বেংকটোৰ বিকাশ হ'লে নহ'ব, আমাৰ মানুহৰ মানসিকতা, যিসকল কৃষকৰ কথা, যিসকল প্ৰান্তীয় সমাজৰ প্ৰতিনিধিৰ কেতবোৰ ভুলৰ বাবেও হয়তো সেই কথাবোৰৰ পুনৰাবৃত্তি হৈছে, সেই কথাখিনি আমি নিৰসন কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু সেইবাবেই আচলতে মোৰ যিটো ইয়াত ক'বলগীয়া কথা আছিল যে সমবায় কেন্দ্ৰৰ বিকাশৰ ক্ষেত্ৰত আমাৰ বেংকৰ ভূমিকা, চৰকাৰৰ ভূমিকা আৰু যি জনসাধাৰণ, যি কৃষকক লৈ আচলতে আমি আগবাঢ়িব লাগে, তেওঁলোকৰ মানসিকতাৰ যদি পৰিৱৰ্তন নহয়, তেতিয়াহ'লে কিন্তু আপুনি আংশিকভাৱে কোনোবা এটা ক্ষেত্ৰৰ, এটা খণ্ডৰ মানুহৰ পৰিৱৰ্তন হ'লে আমি গোটেই খণ্ডটোৰ পৰিৱৰ্তন নেদেখোঁ। সেই কথাখিনিয়ে মই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, তেজপুৰ বিশ্ববিদ্যালয়ৰ ইমান সংখ্যক প্ৰজ্ঞাৱান অধ্যাপক অধ্যাপিকা, তেওঁলোকৰ আগত ক'বলৈ যত্ন কৰিলোঁ। যদি নতুন প্ৰজন্মই কথাবোৰৰ মাজত কিবা যুক্তি বিচাৰি পায়, তেওঁলোকে আৰু অধ্যয়ন কৰে, মই ব্যক্তিগতভাৱে সুখী হ'ম। হয়তো দুই এটা আমাৰ যিটো ধৰক, মই আৰু এটা সৰু এটা আমাৰ যিটো কোঅপাৰেটিভ এক্ট আছে, তাত এটা সৰু এটা হেৰি আছে, মানে এটা ক্লজ এটা আছে, যিটো ক্লজৰ মতে আপোনাৰ যিটো ধৰক কোঅপাৰেটিভ এটাই যদি লাভ কৰে, লাভৰ মানে 25% আপুনি চৰকাৰৰ হাতত জমা দিব লাগে এজ এ ৰিজাৰ্ভ। সেইটো ক্লজৰ কাৰণে কি হয়, প্ৰায়বিলাক কোঅপাৰেটিভ বিক্ৰী কৰে, তেওঁলোকে নিজৰ প্ৰফিটটো মানে জিৰ' দেখুৱাই দিয়ে। কাৰণ ধৰক গভৰ্ণমেণ্টৰ হাতলৈ যদি 25% যদি গুচি যায়, থাকিব মানে এজ পাৰ ল'টোত ঘূৰাই দিব লাগে যেতিয়াই মন যায়। কিন্তু সদায় এটা ধৰক মানে মানুহৰ এটা সন্দেহ যে পইচাটো চৰকাৰৰ ঘৰলৈ যাব, ঘূৰাই পাম নে নাপাম বা। তাৰ ফলত মই দেখিছোঁ যে কোঅপাৰেটিভ ছেক্টৰটোত আমাৰ কেপিটেল ফৰ্মেশ্যনটো হোৱা নাই। ধৰক যিটো ধৰক ইকুইটি কেপিটেলৰ এটা বেছ এটা থাকিব লাগে। বেংকৰ ৰুল মতে কি হয়, ধৰক আপোনাৰ যদি ইকুইটি কেপিটেল 1 টকা থাকে, মেক্সিমাম আপুনি 8 টকালৈকে লোন ল'ব পাৰে। সেই মানে কেপিটেল ফৰ্মেশ্যনটো নোহোৱাৰ কাৰণেও বেংকবিলাকেও লোন দিবলৈ আগবাঢ়ি নাহে, বা ধৰক তেওঁলোকৰ যিটো মানে নেটৱৰ্ক বুলি যিটো, নেটৱৰ্কটো বহুত কম হৈ থাকে। তাৰ ফলত নেকি বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিবিলাকো তেওঁলোকে ল'ব নোৱাৰে। এই সাধাৰণ ক্লজটোৰ কাৰণে মানে আমাৰ গোটেই কোঅপাৰেটিভ ছেক্টৰৰ কেপিটেল ফৰ্মেশ্যন হোৱা নাই। আৰু সেইটো নোহোৱাৰ ফলত আমাৰ ধৰক যিটো ফ্ল' হ'ব লাগে ফাইনেন্সৰ, মানে ফাণ্ডৰ, সেই ফাণ্ডৰ ফ্ল'টো হোৱা নাই। আৰু সেইকাৰণে আমাৰ মানে কোঅপাৰেটিভবিলাক খুব পিছ পৰি আছে এতিয়া।